হেল্ল' গাইছ নমস্কাৰ পুনৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো গাইছ ইয়াতে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা নতুন আপডেট দেখিবলৈ পোৱা গৈছে। তো বলক কি নতুন আপডেট আহিছে আমি ইয়াতে চাওঁ। তো ইয়াতে চাব যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এডমিট কাৰ্ড, যিটো আমাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি এডমিট কাৰ্ড আহিবলগীয়া আছে সেইটো নতুন আপডেট আমি ইয়াতে দেখিবলৈ পালোঁ। তো বলক চাওঁ কি নতুন আপডেট আহিছে। যিটো আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি আমাৰ টোটেল পোষ্ট আছিল 26,600টা টোটেল পোষ্ট আছিল গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে, যিটো নেক্সট মাহৰ 15-16 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব আপোনালোকৰ এক্সাম। যি আপোনাৰ এক্সাম আহিবলগীয়া বাকী আছিল সেইটো এক্সামটো অহা মাহৰ পৰা ষ্টাৰ্ট হৈ যাব। গতিকে নতুন যি এডমিট কাৰ্ড আমাৰ ওলাব, এডমিট কাৰ্ডৰ নতুন আপডেটটো ইয়াতে দেখিবলৈ পোৱা গৈছে অফিচিয়েল ৱেবছাইটত। তো বলক ইয়াতে যি আছে নেম অফ দ্য পোষ্ট আপোনাৰ কি আছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে আছিলে। টোটেল পোষ্ট আপোনাৰ 12,600 টোটেল পোষ্ট আছিলে, আৰু তাৰে আপোনাৰ গ্ৰেড 3ৰ বাবে 7,600টা টোটেল পোষ্ট আছিল আৰু গ্ৰেড 4ৰ বাবে আপোনাৰ 5,000টা টোটেল পোষ্ট আছিল। আৰু যিটো আপোনাৰ যি আছে নেম অফ বৰ্ড, যিটো আপোনাৰ বৰ্ডৰ নেম আছিল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম সেৱাৰ ফালৰ পৰা যিটো অনুষ্ঠিত কৰা হৈছিল। তো গাইছ ইয়াতে যি গভৰ্ণমেণ্ট অফ আসামৰ যি ভেকেঞ্চি হয় এইবাৰ, যি আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADR-ৰ, তো এক্সামিনেশ্যন আপোনাৰ বেষ্ট হ'ব, ৰিটেন এক্সামিনেশ্যন হ'ব, যিটো আমাৰ OMR বেষ্ট হ'ব, যিটো ষ্টাৰ্টিং ফ্ৰম আপোনাৰ নেক্সট মাহৰ আপোনাৰ ছেপ্টেম্বৰ 15 তাৰিখৰ পৰা আপোনাৰ ষ্টাৰ্ট হৈ যাব। গতিকে যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি কমপ্লিট হৈছে, যদি আপুনি ৰেডি আছে, তেতিয়াহ'লে আপোনাৰ যি আছে এডমিট কাৰ্ডটো আপুনি 2 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। 2 তাৰিখৰ পৰা আপোনাৰ ষ্টাৰ্ট হৈ যাব এডমিট কাৰ্ড ডাউনলোড কৰা। তো ষ্টেটাছ অফ এডমিট কাৰ্ড ইয়াতে আপোনাৰ বৰ্তমান ৰিলিজ হোৱা নাই, নট ৰিলিজ, আৰু ৰিলিজ ডেট ইয়াতে চাব, ৰিলিজ ডেটটো আপোনাৰ কেতিয়াবা আপোনাৰ মুকলি হ'ব, এডমিট কাৰ্ড আউট হ'ব 2 তাৰিখে। আপোনাৰ এক্সামৰ ডেট হ'ব 15 তাৰিখ, আৰু যি এডমিট কাৰ্ড আপুনি পাব লাভ কৰিব 2 ছেপ্টেম্বৰ 2024 11 তাৰিখৰ পৰা। ঠিক আছে, 11 তাৰিখৰ পৰা আপোনাৰ নিজৰ এডমিট কাৰ্ডখন আপুনি নিজে ডাউনলোড কৰিব পাৰিব। যি হেল্পলাইন নাম্বাৰ আছে, যদিহে আপুনি এডমিট কাৰ্ড ডাউনলোড কৰাৰ বাবে কিবা এটা প্ৰব্লেম পায়, তেতিয়াহ'লে আপুনি ডাইৰেক্টলি হেল্পলাইন নাম্বাৰত আপুনি কল কৰি দিব পাৰিব, যিটো আমাৰ মানডে টু ছেটাৰডে 10টাৰ পৰা লৈ পেলাই 5টা বজালৈকে এভেইলেবল থাকিব কাষ্টমাৰ কেয়াৰ। তো এটা চাব যি আমাৰ পোষ্ট আছিল, পোষ্ট ৱাইজ ইয়াতে বেলেগ বেলেগ যি ডেট দিয়া আছে, যি এডমিট কাৰ্ড ডাউনলোড কৰা, আৰু লগতে কি আছে ইয়াতে এক্সামৰ ডেটো বেলেগ বেলেগে ইয়াতে মেনশ্যন কৰি দিয়া আছে। যি আছে SSL ড্ৰাইভাৰ লেভেলৰ বাবে আপোনাৰ গ্ৰেড 3ৰ বাবে আছে, যি গ্ৰেড 3ৰ বাবে আপোনাৰ টু বি আপডেটেড, যি এক্সাম ডেটটো আপডেট হোৱা নাই এতিয়ালৈকে। আৰু যদি আপুনি SSLC লেভেলৰ হয়, তেতিয়াহ'লে আপোনাৰ যি 15 তাৰিখৰ দিনা হ'ব আপোনাৰ এক্সাম ক্লাছ 3 অৰ্থাৎ গ্ৰেড 3ৰ বাবে। আৰু যদি আপুনি বেচেলাৰ ডিগ্ৰী লেভেল হয়, তেতিয়াহ'লে আপোনাৰ ক্লাছ 3ৰ বাবে, গ্ৰেড 3ৰ বাবে আপোনাৰ আপডেট হোৱা নাই এতিয়ালৈকে। তো যি আছে অকল ইয়াতে আপোনাৰ কি আছে SSLC লেভেল গ্ৰেড 3ৰ বাবে ইয়াতে আপডেট কৰা হৈছে, যি আপোনাৰ 15 তাৰিখে হ'ব এক্সাম। আজি বাকীবোৰ দিয়া আছে, বাকীবোৰ আপোনাৰ নেক্সট তাৰিখে ইয়াতে হৈ যাব, বৰ্তমানলৈ আপডেট কৰি দিয়া নাই। 2-1 দিনত আপুনি ইয়াতে দেখিবলৈ পাব, আপুনি অফিচিয়েল ৱেবছাইট যাই পেলাই আপুনি মাজে মাজে চেক কৰিব পাৰিব। তো ইয়াতে চাব যে ইয়াতে আমি দেখিবলৈ পালোঁ যে SSLC ড্ৰাইভাৰ লেভেলৰ বাবে আপোনাৰ আপডেট হোৱা নাই এতিয়ালৈকে এডমিট কাৰ্ডৰ যি ডেটটো, আৰু যি SSLC লেভেলৰ বাবে 2 ছেপ্টেম্বৰত আপুনি এপ্লাই কৰিব কি আছে আপুনি ডাউনলোড কৰিব পাৰিব আপোনাৰ নিজৰ এডমিট কাৰ্ডখন। আৰু বেচেলাৰ ডিগ্ৰী লেভেলৰ বাবে আপডেট হোৱা নাই। বৰ্তমান আমি ইয়াতে গম পালোঁ যে আমাৰ SSLC লেভেলৰ বাবে 2 ছেপ্টেম্বৰ অৰ্থাৎ ছেপ্টেম্বৰ 2 তাৰিখে আপোনাৰ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু বাকীবোৰ যি আছে ড্ৰাইভাৰ পোষ্ট, বেচেলাৰ ডিগ্ৰী SSLC লেভেল আৰু গ্ৰেড 4ৰ বাবে যি বৰ্তমানলৈ আপডেট হোৱা নাই, সেইটো নিশ্চয় আপুনি 2-1 দিনত আপুনি অফিচিয়েল ৱেবছাইটটো আপুনি ভিজিট কৰি থাকিব, নিশ্চয় আপুনি তাতে গম পাই যাব যে আপোনাৰ নিজৰ এডমিট কাৰ্ডখন কেতিয়া ডাউনলোড কৰিব পাৰিব। তো নিশ্চয় আপুনি বুজি পালে যে আপোনাৰ যি আছে SSLC লেভেলৰ বাবে আপুনি 2 তাৰিখে আপুনি ডাউনলোড কৰিব পাৰিব। আৰু যি অন্য আছে অন্য পোষ্টৰ আপুনি নিশ্চয় 2-1 দিনত আপুনি নিজে ইনফৰমেশ্যন পাই যাব, অফিচিয়েল ৱেবছাইট আপুনি চেক কৰিব, নহ'লে মোৰ এই যি আপুনি ভিডিঅ'টি আপুনি চাই থাকিলে মই আপডেটটো সকলো আপডেট আপোনাক জনাই যাই থাকিম।
এটা নটিচো দিয়া আছে যি আমাৰ নটিচো আপুনি ইয়াতে লক্ষ্য কৰিব পাৰিব যি আছে এক্সামৰ ডেটসমূহ ইয়াতে উল্লেখ কৰা আছে 15/9/2024 পৰা ছানডে যি আপোনাৰ এক্সামিনেশ্যন ডেট হ'ব সময় হ'ব 10:30 পৰা লৈ পেলাই 1:30 বজাৰ ভিতৰত আপোনাৰ এক্সাম অনুষ্ঠিত হ'ব সেইখিনি ইয়াতে আপডেট কৰি দিয়া আছে নতুন যে আপডেট আমি পালোঁ তো এইখিনি আছিল গাইজ যি আমাৰ আহিবলগীয়া যি এডিআৰৰ যি এক্সাম আছে এক্সামটো 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু লগতে এডমিট কাৰ্ড ডাউনলোড কৰা যি ডেট বেলেগ বেলেগ দিয়া আছে যিটো আমি এটা পালোঁ 2 তাৰিখে আপুনি ডাউনলোড কৰিব পাৰিব যি অন্য পোষ্টসমূহৰ বাবে আপডেট বৰ্তমান পোৱা নাই তো 2-1 দিনত সেইটো আপুনি আপডেটটো পাই যাব তো ডাউনলোড আপুনি কেনেকৈ কৰিব ডাউনলোড কৰা এটা লিংক আছে এটা চাব ক্লাছ 3 গ্ৰেড 3 বাবে এডমিট কাৰ্ড আপুনি 2 তাৰিখে পাব আৰু গ্ৰেড 4 বাবে আপুনি এডমিট কাৰ্ড কামিং চুন যেহেতু আপডেট হোৱা নাই বৰ্তমানলৈ 2-1 দিনত আপুনি এইটো নিশ্চয় পাই যাব তো চাব যি গ্ৰেড 3 বাবে আপুনি 2 তাৰিখে ডাউনলোড কৰিব পাৰিব আৰু গ্ৰেড 4 বাবে আপুনি কমেও 2-1 দিনত আপুনি আপডেট পাই যাব যে আপুনি কেতিয়া ডাউনলোড কৰিব সেইটো আপুনি ইয়াতে মেনশ্যন কৰা থাকিব আপুনি মোৰ ডেছক্ৰিপশ্যন বক্সত যাব তাতে মই অফিচিয়েল লিংক দি দিম তাতে যাই আপুনি ডাইৰেক্টলি 2-1 দিনত আপুনি মাজে মাজে যদি আপুনি চেক কৰি থাকে নিশ্চয় আপুনি গম পাব যে কেতিয়া আপোনাৰ নিজৰ এডমিট কাৰ্ডখন আপুনি ডাউনলোড কৰিব পাৰিব তো গাইজ এইখিনি আছিল লগতে ইয়াতে চাব যে এডিআৰৰ এডমিট কাৰ্ড নটিচে ইয়াতে নতুন আপডেট দিয়া আছে নটিচ যদি আপুনি অধিক জানিব বিচাৰিছে তেতিয়াহ'লে আপুনি নটিচখনত আপুনি ডাউনলোড কৰি ক্লিক হেয়াত আপুনি ডাউনলোড কৰি নিজৰ যি আহিবলগীয়া যি এক্সামৰ বাবে আপোনাৰ যি এডমিট কাৰ্ডৰ যি নটিচ আছে সেইটো আপুনি ভালদৰে ডিটেইলছত আপুনি চাব পাৰিব এডিআৰৰ যি কুৱেশ্যন পেপাৰ আছে যি প্ৰিভিয়াছ ইয়াৰ্ছ যি কুৱেশ্যন পেপাৰ আছে সেইটো আপুনি ইয়াতে চাব পাৰিব ক্লিক হেয়াত ক্লিক কৰি তো চিলেবাছ সেইবিলাক আপোনাৰ নিশ্চয় কমপ্লিট হৈ গৈছে আগতীয়াকৈ ইয়াতে চাব এডিআৰৰ চিলেবাছসমূহ আপুনি ইয়াতে ক্লিক কৰি পাই যাব আৰু যে অফিচিয়েল নটিফিকেশ্যন আপুনি ইয়াতে পাই যাব আৰু অফিচিয়েল ৱেবছাইট যিটো আমাৰ যি অফিচিয়েল ৱেবছাইট আছে য'ত আপুনি নিশ্চয় সদায় যি আপডেট পাব আপডেট আপুনি ইয়াতে ক্লিক কৰিলে পাই যাব যদি আপুনি সহজভাৱে যদি আপুনি আপডেট পাব বিচাৰে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যন বক্সত নিশ্চয় মই এটা অফিচিয়েল লিংক দি দিম তাতে আপুনি ডাইৰেক্টলি এটা ক্লিকৰ ভিতৰতে আপোনাৰ যি আছে এডিআৰৰ সম্পূৰ্ণ আপুনি আপডেটটো ডেইলি বেচিছত আপুনি পাই যাব তো গাইজ এইখিনি আছিল আপুনি 2 তাৰিখৰ পৰা নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব আৰু যিবোৰ কেণ্ডিডেটৰ মানে যি আপডেট পোৱা নাই এতিয়ালৈকে এডমিট কাৰ্ডৰ সেইটো নিশ্চয় 2-1 দিনৰ ভিতৰত আপুনি আপডেট পাই যাব যে কেতিয়া ডাউনলোড কৰিব কেতিয়া এক্সাম হয় এক্সামটো গমেই পাইছে আপোনালোকে সকলোৱে যে 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব আৰু 15 তাৰিখৰ পিছত আপোনাৰ যিবোৰ পোষ্ট ৱাইজ বেলেগ যি গ্ৰেড 3 হওক বা গ্ৰেড 4 বা ড্ৰাইভাৰ পোষ্টৰ বাবে বেলেগ ইয়াতে মেনশ্যন কৰা আছে এক্সামিনেশ্যন ডেট আৰু লগতে আপুনি এডমিট কাৰ্ড ডাউনলোড কৰা বেলেগ মেনশ্যন কৰা আছে ডেট সেই ডেট অনুযায়ী আপুনি নিজে ডাউনলোড কৰিব পাৰিব তো গাইজ এইখিনি আছিল যদি আপুনি এই চেনেলত প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাৰিব কাৰণ জব ৰিলেটেড যিকোনো নতুন আপডেট আহিলে আপুনি পোনপ্ৰথমতে এই চেনেলৰ যোগেদি আপুনি দেখিবলৈ পাব আৰু লগতে যি আছে আহিবলগীয়া যি আগন্তুক দিনত যি নতুন ভেকেঞ্চি ওলাব বা নতুন যি পোষ্টসমূহ ওলাব সেইটো সকলোতকৈ আগত আপুনি আপডেট এই চেনেলৰ যোগেদি আপুনি দেখিবলৈ পাব তো আজিলৈ এইখিনি জয় অসম